জটিল সন্দেহ এফালে ধৰ্ম ৰক্ষাৰ ভীষণ যুঁজে আনফালে সেই দুৰ্মতি কৃষকৰ কুদৃষ্টি মোৰ ওপৰত কিবাদৰে মোৰ জীৱনে হ'ব আলোকিত পোৱা নাই একোকে চিন্তিছো যদিও ৰাজৰাণীৰ আজ্ঞা পালে যদি যাত্ৰা কৰোঁ মই কৃষকৰ কক্ষে জানো মই ইয়াৰ পৰিণাম হ'ব অতি ভয়ংকৰ কিন্তু উপায়হীন মই ডাকি হৰিণী মহাৰাণী তই এতিয়াও ইয়াত মইতো কি কৈছিলোঁ যে ভাতৃৰ কৃষকৰ কক্ষে যাত্ৰা কৰে তীক্ষণে নকৰি পলম মোক ক্ষমা কৰিব মহাৰাণী মোৰ দ্বাৰা এনে কাৰ্যৰ নহ'ব সম্ভৱ হৰিণী দেখিলে কালৰূপী চক্ষু কৃষকৰ সৰ্বশৰীৰ মোৰ ভয়ে হয় কম্পমান নোৱাৰো ৰাজৰাণী নোৱাৰো পখিব মই কৃষকৰ চৰণ তোৰ বাক্য শুনি কি মইতো অব্যাহতি দিব লাগে কৰ্তব্যৰ পৰা মোৰ আদেশ এতিয়াই এই মুহূৰ্ততে যাত্ৰা কৰি তই কৃষকৰ কক্ষে নতো মই তোক নকৰিম ক্ষমা কিন্তু কোনো কিন্তু নাই এয়া মোৰ আদেশ শিৱাজ্ঞা মহাৰাণী যদিহে কৃষকে কৰে মোৰ প্ৰতি অন্যায় আচৰণ তেন্তে কি তেন্তে ভীষণ দুৰ্যোগৰ হ'ব সূত্ৰপাত তাত ক্ষতি আপুনি জ্ঞাত বিদিত মোৰ পঞ্চস্বামীৰ কথা গন্ধৰ্বৰূপে মোক কৰিছে ৰক্ষণ প্ৰত্যেক সময়তে এই কথা মাথো অৱগত কৰিলোঁ আপোনাক তাত ক্ষতি আপোনাৰ মোৰ কি ক্ষতি কাৰণ কৃষক ভাতৃ আপোনাৰ কেনেদৰে সখিব ভাতৃ হৰিণী দাসী তোৰ মুখত কেনে বৰ কথা সহ্য নকৰোঁ মই কোনো কাৰণত মোক ক্ষমা কৰিব এয়া মাত্ৰ আপোনাৰ প্ৰতি মোৰ আগজাননীহে আগজাননীয়েই হওক বা পৰিণামেই হওক তাৰ বাবে সুদেশ নাই নকৰে ভক্ষেপ মাথো তই মোৰ কাৰ্য কৰ সমাপন ভাল মহাৰাণী কিন্তু সাজু থাকিব মহাৰাণী ভীষণ প্ৰলয়ৰ বাবে যদি দুৰ্মতি কৃষকে কৰিব বিচাৰে অন্যায় হৰিণীৰ প্ৰতি গন্ধৰ্বৰূপী পঞ্চস্বামী মোৰ নাথাকে ক্ষান্ত হৈ মই আখিৰো মহাৰাণী সেই দাসীৰ সীমান শংকৰ যা কৃষকেই কৰিব তোক যোগ্য সম্ভাষণ তাৰ লক্ষ্য মই জানো ভালদৰে চাওঁ বাৰু কেনেকৈ ৰক্ষা পাৱ তই কৃষকৰ পাখে বৰ্ণ ভনা মেৰে উপকাৰ প্ৰবেশ যাহাৰ মূৰ্তি ৰূপ
দেখুন হরির যার পরিচয় দুর্জয় প্রতাপে মহাশক্তি হরে পবনর তরে অজয় হকতে এই মাথু উপকারূপী বল্লভর প্রকৃতি আসিল হয়ে হতত্রষ্টমান বীর রাজেন্দ্র মণ্ডলী আসিল বীর পান করা রণত কৌশলী এই মাথু বল্লভর অতিক্রান্ত কাহিনী কালর আহ্বানত আজি মই মৎস্যরাজ বিরতর রন্ধন হালর উপকারূপী মই গদাধারী বিকুদর কিন্তু এটা কথা স্পষ্ট যে অগ্নেকে থাকিবর চেষ্টা করত মূর্খর লক্ষণ মনে মূর্খই এদিন নহয় এদিন ধরিব লাগিব মই মূর্তি ভিখন তেতিয়াই জটিল সন্ধিক্ষণ হব ভাগ্যর পঞ্চ ভক্তির বাবে কিন্তু কুঢ়ক মই কৰিছো ক্ষন্ত মাত্ৰ কৰ্তব্যৰ বাবে তেজৰ হাকু খেলা ক্ষণ পৰ্যন্ত উপকাৰ ৰূপে শান্ত হৈ মৰূপ কৰি ধাৰণ সত্য ধৰ্ম জ্যেষ্ঠৰ কৰো ৰক্ষণ ওম শান্তি যাওঁ এনে মই সাধন কৰি নৃত্য নৈমিত্ৰিক কাৰ্য আগন্তুক ভৱিষ্যতৰ বাবে আজি অতি আনন্দিত কেশৱ হাজু মাথো হৃদয়ৰ দেৱীক আদৰিবৰ বাবে কেতিয়া আহিব মোৰ প্ৰাণৰ দেৱী সাক্ষাতৰ বাবে হৃদয়ত তীব্ৰ উন্মাদনা বাঢ়িছে সঘনে ভক্তি সুদেশ নাই মোক কৈছিল বেকত দ্ৰব্য বস্তুৰ অজুহাতত পঠাব দাসী হৰিণীক মোৰ সমীপে সেয়ে মন মূৰতিকে চমকিত আনন্দিত বিহ্বলতিকে আশাৰ কামিনী মোৰ পাং কৰি অমৃতি যৌৱন কৃষকৰ কামানল শান্ত কৰি মাতি যিকোনো প্ৰকাৰে কিন্তু অতপৰে অহা নাই কিয় সেই হৰিণী সুন্দৰী প্ৰণাম সেনাপতি আজ্ঞাপতি ৰাজধানী আপোনাৰ পাখে লৈ আহিছোঁ ভোগৰ সম্ভাৰ গ্ৰহণ কৰি বিদায় দিয়ক এৱে নিবেদন কলৈ যোৱা হৰিণী খন্তেক থাকি কৃষকৰ পাশে তাৰ পাছে যোৱা তুমি ৰাজভৱনে ধন্যবাদ সেনাপতি ডাঙৰীয়া আপোনাৰ অযাচিত কৰোণাৰ বাবে এৱে মই মাগিলোঁ বিদায় কৃষকৰ গৃহ মাত্ৰ খোলা আছে তব আগমনৰ উদ্দেশ্যে দিয়া নাই মই তোমাক প্ৰস্থানৰ আদেশ হৰিণী নহয় তুমি উপযুক্ত দাসীৰ বাবে তোমাৰ ৰূপ যৌৱনে পুলকিত কৰিলে মন আকাশ মোৰ দৰ্শন কৰি তোমাৰ অপৰূপ সৌন্দৰ্য বিমোহিত হলো ক্ষণিকতে সেয়েহে সদায় মই বিচাৰো তোমাক মোৰটো বাহুৰ মাজত সেনাপতি ৰাখিবানে অনুৰোধ মোৰ
ৰাখিবানে ৰাখিবানে অনুৰোধ মোৰ সেনাপতি এয়া এয়া অসম্ভৱ সেনাপতি নহয় নহয় যুৱতী মই আছে মোৰ পঞ্চস্বামী গন্ধৰ্ব স্বৰূপে তেনে ক্ষেত্ৰত কিবা দৰে ক্ষমতব লগৰী প্ৰাণৰ মোক ক্ষমা কৰিব সেনাপতি এই ক্ষেত্ৰত মই অসমৰ্থতা কৰিছোঁ স্বীকাৰ বাৰে 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 তোমাৰ একেই বচন চোৱা কৰিন্ধি চোৱা মোৰ অপৰূপ সৌন্দৰ্য ৰূপে গুণে বলে পিতৃ নহয় নিশ্চয় মোৰ দৰে পুৰুষ লাভে দিব তোমাক একে সুকীয়া পৰিচয় মোৰ পৰিচয় এতিয়াও আছে সেনাপতি গন্ধৰ্ব ৰূপে মোক পঞ্চস্বামীয়ে কৰিছে সহায় পৰিচয় ৰক্ষণত সেয়েহে ত্যাগ কৰা তোমাৰ কল্পনা মনৰ গন্ধৰ্ব নহয় কৰিন্ধি তোমাৰ সৌন্দৰ্যই মোহিত কৰিলে বিস্মিত কৰিলে প্ৰাণ দিয়া মোক এটিবাৰ প্ৰেমালিংগন সেনাপতি তুমি কি কৈছা এগৰাকী বিবাহিত মহিলাৰ পৰা আশা কৰা তুমি প্ৰেমালিংগন এজন প্ৰধান সেনাপতিৰ মুখতে এনে ঘৃণিত বচনে সহ্যৰ অতিকে দাৰুণ মোৰ ইচ্ছা হলে তোমাৰো নহব ৰক্ষণ এগৰাকী দাসীৰ মুখতে এনে দাম্ভিক বচন তোমাৰ ওপৰতে বল প্ৰয়োগ কৰি হলেও আজি এই কিছকে আত্মতুষ্টি কৰিব আদায় চাপি দূৰ কৰা মনৰ কামনা দগ্ধ আজি কামানলে মই হৰিণী আরে আহা প্রাণে সরি দিয়া হায়ালি গহন আরে তোমার রূপ যৌবন দেখি নরহে জীবন মতি শুন হৈৰিন্ধি বচন হাৰে পদাঘাতে হৈব তোৰ প্ৰাণৰ নিজান হাৰে পদাঘাতে হৈব মহামান্য কংক মহোদয় মহারাজ তাৰ পাছত কি হ'ল তাৰ পাছত আৰু কি হ'ব মহারাজ প্ৰকাণ্ড ৰাক্ষসটোক ভীমে ভুকুৱাই হত্যা কৰিলে
বেশ পরাক্রমী হে দ্বিতীয় পাণ্ডৱ ইমান বিপদৰ সময়তো শান্ত সৌম্য মূৰ্তি ধৰি থাকে কিবা দৰে সেয়াইতো পাণ্ডৱৰ মূল মন্ত্ৰ মহাৰাজ বিপদৰ সময়তো সুস্থিৰ হৈ ধৰ্ম আচৰণ কৰা সত্য ত্যাগ সহিষ্ণুতাৰ মূল মন্ত্ৰ হৃদয়ত ৰাখি কৰিব লাগে কৰ্তব্য নিজৰ এইসমূহ গুণ মই মহাৰাজ যুধিষ্ঠিৰ পৰমাত্মাৰ পৰাই লাভ কৰিছো সঁচাকৈয়ে ধন্য আপুনি যুধিষ্ঠিৰৰ দৰে ৰজাৰ সং আপুনি কৰিছিল না আৰু সেয়েহে আপোনাক লগ ময়ো ধন্য হৈছোঁ মহোদয় বাৰু বাৰু মহাৰাজ জানিবলৈ পাইছোঁ ৰাজ্যৰ দক্ষিণ প্ৰান্তত প্ৰজাৰ অলপ হৈছে কিছু অভাৱনাতন সেয়েহে মহাৰাজ এই বিষয়ে এটি সিদ্ধান্ত গ্ৰহণ কৰা উচিত আপোনাৰ হয় মহোদয় চিন্তিছোঁ এই বিষয়ত প্ৰতিকাৰ অৱশ্যে কৰিম কাকৰা ৰক্ষা কৰা নাই না ৰক্ষা কৰক মহাৰাজ ৰক্ষা কৰক তোমাৰ ৰক্ষণ অসম্ভৱ তাকে সেনাপতি কৃষক এয়া তোমাৰ কেনে আচৰণ তাকিৰ প্ৰতি মহাৰাজ এয়া কৃষকৰ সম্পূৰ্ণ ব্যক্তিগত জীৱনৰ সিদ্ধান্ত ইয়াত আপোনাৰ হস্তক্ষেপ নিষিদ্ধ কিন্তু তোমাৰ এনে আচৰণ ৰাজসিংহাসনৰ পৰা দণ্ডনীয় সেই ৰাজসিংহাসনো কৃষকৰ বীৰত্বৰ ওপৰতে নিৰ্ভৰশীল তথাপিতো তুমি বুজা উচিত নাৰী নিৰ্যাতন এক অপৰাধ হাজাৰ এটা অপৰাধ কৰিলেও দোষী নহয় কৃষকে মৎস্যৰ ৰাজপ্ৰসাদ তাৰ পাছতো আপুনি মোক অপৰাধী হৈ যাব কিন্তু তোমাৰ এনে আচৰণত মই অসন্তুষ্টি কৰিছোঁ প্ৰকাশ এবে যোৱা তুমি মই তোমাক কৰিছোঁ আদেশ বেশ ৰাজসিংহাসনৰ বাক্য বুলি আপোনাৰ কথা মাত্ৰ মই কৰিলোঁ ৰক্ষণ কিন্তু এই কৃষকে নিজৰ কামনা পূৰ্ণ কৰিবলৈ সদায় সষ্টম সাৱধানে সাৱধানে থাকিব লাগে কৃষকৰ স্বাৰ্থৰ পৰা শুনিলে মহাৰাজ সেনাপতিৰ দাম্ভিক বচন নকৰিলে কিয় ইয়াৰ প্ৰতিকাৰ উপায়হীন মই মাত্ৰ কৃষকৰ বীৰত্বৰ বাবে মহাৰাজ দাসী হৰিণী মহাৰাজ মাত্ৰ মই কৰিলোঁ উপদেশ সাৱধানতা অৱলম্বন কৰি থাকা তুমি ৰাজৰাণীৰ সংকেত বলক কংক মহোদয় ধন্যবাদ মহোদয় মোৰ ৰক্ষণৰ বাবে ভুল নবুজিবা হৰিণ এতিয়া উপায় মাত্ৰ সুস্থিৰ আৰু সাৱধান হোৱা জ্ঞানীজনৰ কাম দোষীয়ে তেন্তে নাপাব শাস্তি দোষীৰ শাস্তিৰ বাবে নহয় এয়া উপযুক্ত ক্ষণ আমি নহয় প্ৰস্তুত সহ্য কৰি থকা তুমি স্বামী দেৱতা মই কিন্তু নহম ক্ষান্ত কোনো কাৰণতে যিদিনা পৰ্যন্ত নাপাব শাস্তি সেই দুৰ্মতি দুৰ্জনে ধাৰণ কৰি মূৰ্তি বিখন মই কৰিম প্ৰতিকাৰ মই কৰিম প্ৰতিকাৰ ভীষণ সমস্যা হলি সংকট কালত ভয় হয় ইমান দিনৰ কষ্টৰ জীৱন ধ্বংস হয় বুলি এটি পলকতে আকৌ প্ৰথমৰ পৰা সত্য ৰক্ষা নাই সুস্থিৰে চিন্তা কৰি এই কাৰ্যৰ প্ৰতিকাৰ কৰিব লাগিব নিশ্চয় সুস্থিৰে চিন্তা কৰি এই কাৰ্যৰ প্ৰতিকাৰ কৰিব লাগিব নিশ্চয় উদ্ভাসিত আজি তপ্ত ৰক্ত মোৰ অনল সদৃশ চক্ষু প্ৰবাহিত ভীষণ মূৰ্তি মোৰ প্ৰত্যক্ষ কৰিব হবে শেষ হ'ব নিন্দিত জীৱন এটি পলকতে এফালৰ পৰা
এফালৰ পৰা সংহাৰী সৰ্বশক্ত মোৰ দেৱী শিকাৰ আতংকৰ মই কৰিম ঘোষণা জগতে জগতে দেখিব মাথোন প্ৰলয়ৰ হাক জাননী কিন্তু জ্যেষ্ঠজনৰ সত্যপনৰ বাবে আজি যে মই বাকৰুদ্ধ শক্তি ৰুদ্ধ আজি মই সেইখন গতিৰে আহিছে আকাশী ধুমুহা তোৰ পাৰ লগাই আকাশ বতাহ অগ্নিকন্যা অগ্নিৰেখে কৰিছে প্ৰৱেশ আজি নিশ্চয় ধ্বংস হ'ব বুজিছে বল্লভে স্তব্ধ আজি আকাশ স্তব্ধ আজি চন্দ্ৰ সূৰ্য দেৱতা মণ্ডলী মাত্ৰ উদ্ভাসিত পৱন অগ্নিহমে হ'ব বিস্ফোৰণ ক'ত মোৰ গন্ধৰ্বৰূপী পঞ্চস্বামী মোৰ চোৱা য'তেই আছা তৰৈ পৰা চৈকু মেলি চোৱা মোৰ বিলাই বিপত্তি এজনৰ শান্ত হৈমৰ ৰূপ তুমি কিয় শান্ত পৱন্তনৈ ঘৰুৱা শক্তিশালী ৰূপ চলোৱা বিকট তাণ্ডৱ প্ৰলয়ৰ কল্লোলানি ধ্বংস কৰা হবাকে তুমি ক'ত মোৰ প্ৰাণস্বামী জয়ন্ত অজয় বিজয় জয় সেন জয় দল কিয় তোমালোক শান্ত এই হৈৰেন্ধিৰ ওপৰতে অন্যায় প্ৰত্যক্ষ কৰি জাগা মোৰ পঞ্চদেৱতা জাগা মোৰ পঞ্চদেৱতা জাগা নহলে ধাৰণ কৰি মই মূৰ্তি বিখন ধ্বংস কৰিম বিৰাট নগৰী কইনা মই বৰকিম অগ্নি মুহূৰ্ততে অগ্নিকন্যা মই বৰকিম অগ্নি মুহূৰ্ততে অগ্নিকন্যা মই বৰকিম অগ্নি মুহূৰ্ততে শান্ত হোৱা হৰিন্ধি তোমাৰ করুণ কণ্ঠস্বরে মোর প্রতি হিরাই বরখিছে বি তোমার কাতর স্বরে মুখে করিছে বৃহ্পল। শান্ত হওয়া হরিন্ধি নকরিবা ক্রন্দন তুমি, মই করিম প্রতিকার। প্রতিকার করিবা তুমি? ও হরিন্ধি করা তেন্তে প্রতিকার করা তুমি। রূপ ধরা বিকন বেগেরে ধ্বংস করা মুহূর্ততে দুর্মতে কৃষক। তার আগে শান্ত হওয়া তুমি, পাহরি না যাবা জ্যেষ্ঠ দাদার আদেশ পালি আমি এই জীবন করিছো ধারণ। তেন্তে কিবা দৰে হব কৃষক নিধনে? কক স্বামী, কিবা দৰে হব কৃষক নিধনে? কক স্বামী কক। শুনা হৰিন্ধি, মোৰ কথা তুমি ৰাত্ৰিকালে ৰংগশালা থাকে শান্ত হৈ মাতি আনা কৃষককে সংগোপনে কৈ থাকিম ৰংগশালে তোমাৰ ৰূপ লৈ। বধিম কৃষককে সেই স্থানে গৈ। তেন্তে আজি ৰাতিকাল কৃষকক মাতি আনি মই কৰিম সৎকাৰ। তুমি তাৰ ঘৃতাহুতি কৰিবা প্ৰদান। এৱে মই মাগিলো বিদায়।
ময়ো এবে সংগই প্ৰস্তুত আজি বহুদিনৰ পাছত মিলিছে মোৰ সোণালী সুযোগ পলুৱাই ৰণতিষ্ঠা আজিৰ যুদ্ধতে শান্ত কৰো মন প্ৰাণ তপ্ত দাবানল হৃদয় পুৰাই আজি বল্লভে নাচিব তাণ্ডৱে পুৰাব অতদিন হাসি ৰখা মনৰ হাবিয়াক আৰু তাতেই হ'ব কৃষকে বিনা অ